মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি ২ নম্বৰ অংকটো চোৱা, হৰণফল উলিওৱা। ২ নম্বৰ অংকটোত হৰণফল উলিওৱা বুলি কোৱা হৈছে। ৩৯২ৰ হাতেৰে হৰণ কৰিব কৈছে, অৰ্থাৎ হাতেৰে হৰণ। আমি হৰণ অংক কৰিবলৈ যাওঁতে এটা কথা মন কৰিব লাগিব যে আমাক পূৰণীয়তাটো মুখস্থ থাকিব লাগিব। দেই, পূৰ্ণতা মুখস্থ কৰিবা। সদায় ৰাতিপুৱা শুই উঠি পূৰ্ণতা কৰিবা। ক নম্বৰটো সমাধান কৰা। যদি পূৰ্ণতা নাজানা, পূৰ্ণ হৰণ এটা, বৰ্ণ এটাটো বাৰু মই ইমান হেৰি কৰা নাই এতিয়া, কিন্তু বৰ্ণ এটা জানিলে আৰু ভাল। গতিকে হৰণ এটাটো মুখস্থ কৰিবলৈ চাবা, মনত ৰাখিবলৈ চাবা। এতিয়া চতুৰ্থ শ্ৰেণীত আছে, গতিকে পাৰিলে খুব মুখস্থ কৰিবা। এতিয়া আহোঁ, হৰণ কৰোঁতে কি কৰিম আমি এনেকুৱা পাতিম, হয় নে নহয়? ৩৯২ কিহেৰে? হাতেৰে। এই হাতেৰে হৰণ কৰিব যাওঁতে ৩৯২ প্ৰথমতে এঘৰ ল'ম। ৩ 7 চোৱা, ইয়াক কি বুলি কোৱা হয়? ইয়াক ভাজক, হয় নহয়? আৰু এইকেইটা কোৱা হয় ভাজ্য। এই ভাজকটো যদি এই ভাজ্যৰ প্ৰথম অংকটো, যিটো একক দশক শতক, এককত থকা অংকটো, শতকত থকা অংকটো যদি সৰু হয়, তেতিয়াহ'লে হাতেৰে বাৰ নাযায়। কাৰণ হাতৰ লগত কি পূৰণ কৰি ৩ পাম? নাপাওঁ। আমি এনেই ধাৰণা কৰি লওঁ যে প্ৰথম যদি এই হৰণ কৰিবলগীয়া সংখ্যাটো যদি যিয়ে হৰণ কৰিব সেইটো যদি ডাঙৰ হয় আৰু হৰণ কৰিবলগীয়া সংখ্যাটো যদি সৰু হয়, তেতিয়াহ'লে বাৰ নাযায়। তেতিয়া আমি কি কৰিম? দুঘৰ ল'ম। এতিয়া ডাঙৰ হৈ গ'ল নহয়, ৭তকৈ ডাঙৰ হৈ গ'ল। এতিয়া ৭ ঘৰ নেওতা মাতিবা। ৭ এগুণ ৭, ৭ দুগুণ 14, ৭ তিনি গুণ 21, ৭ 4 গুণ 32, 7 4 গুণ 28, 7 5 গুণ 35, 7 6 গুণ 42। চোৱা, 42টো ডাঙৰ হৈ গ'ল নহয়, 7 6 গুণ 42 হৈ গ'ল। তেতিয়া 7 5 গুণ কিমান পাইছিলোঁ আমি? 35। আমি ডাঙৰটো পাতিব নোৱাৰোঁ, সৰুটো পাতিম দেই। কিমান পাইছিলোঁ? 7 5 গুণ 35। এতিয়া কি কৰিব লাগিব? বিয়োগ কৰিব লাগিব। আমি বিয়োগ সদায় আমি দশকৰ অংকৰ পৰা কৰোঁ, অৰ্থাৎ বাওঁফালৰ পৰা কৰোঁ। এতিয়া চোৱা, 9 ডাঙৰ, 5 সৰু, গতিকে 9ৰ পৰা 5 বিয়োগ হ'ব। 9ৰ পৰা 5 গ'ল, অৰ্থাৎ 9টাৰ পৰা 5 বিয়োগ কৰিম, কিমান পাম? এতিয়া 5ৰ লগত ইয়াতে 5 5 5 6 7 8 হ'ল। 5 5 আছে নহয়, 6 7 8 9, কিমান হ'ব? 4। 9ৰ পৰা 5 বিয়োগ হ'লে 4, কাৰণ 5টোক ধৰিব, 5ৰ পৰা ইয়াতে হিচাপ কৰিব, 6 8 8 9, 9 পালে ৰখি দিবা। কেইটা পালোঁ? 1 2 3 4, 4 পাম। হ'ব, আমি 8টা নি নাথাকোঁ। হ'ব, ইয়াতে এটা ফুট চিন দি কিনে তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। তাৰপিছত এই 2টো নামি যাব তলত, হ'ল। তোমালোকে এই কাৰ চিন নিদিলেও হ'ব, 2 হ'ব। এতিয়া 7 ঘৰ আকৌ নেওতা মাতা। 7 এগুণ 7, 7 দুগুণ 14, 7 তিনি গুণ 21, 7 4 গুণ 28, 7 5 গুণ 35, 7 6 গুণ কিমান পাইছা? 7 6 গুণ 42 পাইছা। 7 6 গুণ 42। কি পালোঁ এতিয়া? 0 পালোঁ, হয় নহয়? 0। গতিকে এইটো আমি হৰণ অংক কৰিলোঁ। আমাৰ ইয়াত ভাগফল ভাগশেষ লিখিব পোৱা নাই, গতিকে হৰণ অংকটো ইমানতে আমি শেষ কৰিলোঁ। এতিয়া খ নম্বৰটো চাওঁ। খ নম্বৰটো এইফালে কৰি দিছোঁ দেই, চাবা। খ সমাধান। কি কৰিম আমি? ভাজ্যটো ইয়াত পাতিম, হয় নে নহয়? ভাজ্য কিমান দি আছে? 585, হ'ল। তাৰপিছত ভাজক দি আছে 9। চোৱা, 9টো ডাঙৰ হ'ল,
প্ৰথম এঘৰ ল'লো, ইয়াত 5টো কি হ'ল, ভাজ্যৰ 5টো সৰু 9তকৈ, গতিকে 12 নাযায়। গতিকে আমি 2 ঘৰ লৈ লওঁ, 2 ঘৰ লৈ ল'লোঁ, 58 হ'ল। এতিয়া 9ৰে 12 যাব নহয়, 9 ঘৰ 9টা মাতা, 9 এগুণ 9, 9 দুগুণ 18, 9 তিনি গুণ 27, 9 4 গুণ 36, 9 5 গুণ 45, 9 6 গুণ 54, 9 7 গুণ 63, 63 ডাঙৰ হৈ যাব, 58 আছে, তেতিয়া তাৰ এঘৰ এৰি দিবা, 9 6 গুণ কিমান আছিলে 54, 9 6 গুণ 54 হ'ল। এতিয়া আমাৰ কি হ'ব, 8ৰ পৰা 4 বিয়োগ যাব নাযায়, গতিকে 8টো ডাঙৰ হৈ 4 বিয়োগ যাব, ধাৰ চাৰ ল'ব নালাগে। গতিকে কি হ'ব, 8ৰ পৰা 4 বিয়োগ হ'লে কিমান হ'ব চাবা, 8 4 আছে নহয়, 5 6 7 8, তাৰ মানে 4, 8ৰ পৰা 4 গ'লে 4, 5ৰ পৰা 5 গ'লে 0, আগত নপঢ়, আগত 0 আমি বহাব নালাগে, নিয়ম নহয়। গতিকে 5টো নমাই দিবা, 5টো নামি আহিব তললৈ, হ'ল। 5টো তললৈ নামি আহিব, হ'ব। এতিয়া 9 ঘৰৰ 9টা মাতা 45 নোপোৱালৈকে, 9 এগুণ 9, 9 দুগুণ 18, 9 তিনি গুণ 27, 9 4 গুণ 36, 9 5 গুণ 45, 45 পাই গ'লো, 9 5 গুণ 45 হ'ল, 45 0, এইটো ইয়াৰ উত্তৰটো। নেক্সট যাওঁ, গ নম্বৰটো কি দিয়া আছে, ভাজ্যটো ভিতৰত পাতিম নহয়, ভাজ্য 1518 হ'ল। কিহেৰে হৰণ কৰিব লাগে, 6ৰে। এতিয়া ইয়াত মন কৰা, 6ৰ লগত কি পূৰণ কৰিলে এই প্ৰথম ঘৰটো পাম, নাপাওঁ, 6 ডাঙৰ, ভাজকটো ডাঙৰ, ভাজ্যটো হ'ল, গতিকে 2 ঘৰ কৰিম, 15 হৈ গ'ল, 6তকৈ ডাঙৰ হৈ গ'ল, ভাজকতকৈ ডাঙৰ হৈ গ'ল, গতিকে এতিয়া আমি 6 ঘৰ 9টা মাতিম 15 নোপোৱালৈকে, এই 2 ঘৰ লৈছোঁ না, হ'ল। এতিয়া 6 এগুণ 6, 6 দুগুণ 12, 6 তিনি গুণ 18, 18টো ডাঙৰ হৈ যায় 15তকৈ, 6 দুগুণ কিমান পাইছোঁ আমি 12, হয় নে নহয়, 12, হ'ব। এতিয়া চোৱা, এই 5ৰ পৰা 2টো বিয়োগ হ'বতো, হ'ব। এতিয়া 5ৰ পৰা 2 বিয়োগ হ'লে কিমান হ'ব চোৱা, 2 আছে, 2ৰ লগত কি যোগ কৰিলে 5 হৈ যাব চাবা, 3 4 5, তাৰমানে 3 হ'ল। 5ৰ পৰা 2 গ'লে 3, 1ৰ পৰা 1 গ'লে 0, আগত নবহে। এতিয়া এই 1টো নমাব লাগিব, কিমান হ'ব 31 হ'ব, হ'ব। এতিয়া 31 নোপোৱালৈকে 6 ঘৰ 9টা মাটি গৈ থকা, 6 গুণ 6, 6 দুগুণ 12, 6 তিনি গুণ 18, 6 4 গুণ 24, 6 5 গুণ 30, 6 6 গুণ 36, 36 হৈ যায়, 6 5 গুণ কিমান পাইছোঁ আমি, 36টো ডাঙৰ হৈ যায়, 6 5 গুণ 30, 6 5 গুণ 30, হ'ব। এতিয়া চোৱা, 1ৰ পৰা 0 বিয়োগ হ'লে একেই হ'ব, এতিয়া এই 8টো থাকি গৈছিলে নহয়, এই 8টো নমাই দিয়া, 3 পৰা 3 গ'লে 0, মানে 31ৰ পৰা 30 1, 18 হ'ল। এতিয়া 6 ঘৰ 9টা মাতা 18 নোপোৱালৈকে, 6 গুণ 6, 6 দুগুণ 12, 6 তিনি গুণ 18, 6 তিনি গুণ কিমান পালোঁ 18 পালোঁ, হ'ল। 18ৰ পৰা 18 গ'লে আমি কি কৰিলোঁ, হৰণ অংকটো আমি উত্তৰটো এইটো পালোঁ। তোমালোকে লিখিব পাৰা এটাকে ভাগফল বুলি এইটো, হ'ল। ওপৰত হৰণ কৰিব দিছে, আমাক হৰণ কৰি দিছোঁ, হৰণফল বুলিবা, হ'ব। নেক্সট চলে যাওঁ, ঘ নম্বৰটো, ঘ নম্বৰটো কি দিয়া আছে, 1770, তাক কিহেৰে হৰণ কৰিব লাগে, 3ৰে, হ'ল। চোৱা, 3টো ভাজকটো ডাঙৰ, ভাজকটো সৰু, গতিকে 2 ঘৰ লৈ ল'ম, কিমান হ'ব 17 হ'ব। এতিয়া 3তকৈ ডাঙৰ হ'ল নহয়, 3 ঘৰ 9টা মাতা 17 নোপোৱালৈকে, 3 এগুণ 3, 3 দুগুণ 6, 3 তিনি গুণ 9, 3 4 গুণ 12, 3 5 গুণ 15, 3 6 গুণ 18, 18 ডাঙৰ হৈ যায়, তেতিয়াহ'লে 3 6 গুণ 18 পাইছোঁ, এতিয়া 3 5 গুণ কিমান 15, হ'ল। এতিয়া 17ৰ পৰা 15 বিয়োগ কৰিব লাগে ন,
7ৰ পৰা 5 বিয়োগ কৰিম 7ৰ পৰা 5 গ'লে কিমান চাওঁ 5ৰ লগত কি যোগ কৰিলে 7 হ'ব 6 8 তাৰমানে 2 7ৰ পৰা 5 বিয়োগ হ'লে 2 হয় 1ৰ পৰা 1 গ'লে 0 এতিয়া এই 7টো নমাব লাগিব হ'ব 3 ঘৰৰ নেওতা মাতা 3 × 3 3 × 2 = 6 3 × 3 = 9 3 × 4 = 12 3 × 5 = 15 3 × 6 = 18 3 × 7 = 21 3 × 8 = 24 3 × 9 = কিমান 27 3 × 9 কিমান পালে 27 পালে হ'ল এই শূন্যটো থাকি গ'ল নহয় এই শূন্যটো ইয়াত পাতি দিবা হ'ব এই শূন্যটো থাকি গ'ল নহয় এই শূন্যটো ইয়াত পাতি দিবা হ'ব আচ্ছা এই শূন্যটো ইয়াত নমাই তাত লিখি দিম হ'ব হ'ব এতিয়া উত্তৰটো আমি এইটো পালোঁ হ'ব ইয়াত যদি কিবা যদি কনফিউজ থাকে তোমালোকে যদি অসুবিধা পোৱা তেতিয়াহ'লে কমেণ্ট কৰি সুধিবা আৰু যদি চেনেলটো নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যনসমূহ পাই থাকা যদি তোমালোকৰ মৰম চেনেহ এইদৰে পাই থাকোঁ তেতিয়াহ'লে মই আগলৈ এই ধৰণৰ ভিডিঅ' তোমালোকক দিবলৈ চেষ্টা কৰিম প্ৰয়াস কৰি যাম নতুন নতুন কৌশল অৱলম্বন কৰাই তোমালোকক শিকাবলৈ প্ৰয়াস কৰিম আজিলৈ হ'ব অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত উপস্থিত হোৱাৰ আশাৰে বাই বাই